নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটা মিনি ব্লগলৈ। গাটো ধুওঁ বুলি পানী অকণমান গৰম কৰি ল'লোঁ, যিহে ঠাণ্ডা পৰিছে। আৰু এইফালে মামীয়ে চাহ একাপ দিলে, হাপেনীয়া পিঠা লাৰু এই গোটেইবোৰেৰে চাহ একাপ খাওঁ মানে এইফালে দেখিছোঁ মামাই কাৱৈ মাছ বাছি আছে। আৰু কাৱৈ মাছ বাচাৰ এটা নতুন কিটিপ দেখিলোঁ, কেঁচিৰে কাটি আছে কাৱৈ মাছটো। কাঁইটৰ কাৰণে বাচিবলৈ নহ'লে খুব অসুবিধা। আৰু এইফালে বিকিয়ে মাংস বনাই আছে। খৰিত বনালোঁ এইবিলাক বাহিৰত। ছাগলী মাংস ৰান্ধনি বিকি নেকি? এফালে কাৱৈ মাছ, এফালে মামী বনাইছে, এফালে দালি আৰু এইফালে ভাজি, এইফালে মিক্স ভেজ এইটো কুকাৰত ভাত। আৰু এইফালে কাৱৈ মাছ ভাজি আছে একদম ধুনীয়া কাৱৈ মাছ এইফালে হৈ গ'ল ধুনীয়া। আৰু আমি গোটেইকেইটাই বোলো খুব সুন্দৰকৈ ভাত সাজ খাওঁ বুলি বহিছোঁ, যিহেতু ঘৰৰ পৰা আমাৰ দেউতাও আহি পাই গ'ল। আৰু গোটেইকেইটাই আমি ভাত সাজ খাওঁ বুলি বহিলোঁ। একদম গৰম গৰম ভাত, ঘৰৰ কাৱৈ মাছ ফ্ৰাই। আজি বৰ ধুনীয়া। আৰু আমি এতিয়া গোটেইকেইটা যাব লৈছোঁ চিৰিয়াখানা চাবলৈ বুলি, যিহেতু জানক আগতে চিৰিয়াখানালৈ লৈ অহা নাছিলোঁ। গতিকে আজি আমি জানক চিৰিয়াখানা দেখিম। গতিকে চিৰিয়াখানাৰ ভিডিঅ' আহি আছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।